বৰপেটাৰ নগাঁও শিক্ষামন্দিৰ হাইস্কুলত চোৰৰ চাফাই অভিযান 10টাকৈ কম্পিউটাৰৰ সেট প্ৰিণ্টাৰ মেচিন লৈ উঠাও চোৰ এইবাৰ চোৰৰ চকু পৰিল বিদ্যালয়ত বৰপেটা জিলাৰ নগাঁও শিক্ষামন্দিৰ হাইস্কুলত চোৰৰ চাফাই অভিযান বৃহস্পতিবাৰে নিশা বিদ্যালয়খনৰ কম্পিউটাৰ কোঠাৰ তলা ভাঙি চোৰে লৈ গ'ল 10টাকৈ কম্পিউটাৰ সেট সহ প্ৰিণ্টাৰ মেচিন বিদ্যালয়খনত সংঘটিত হোৱা চুৰি কাৰ্য সম্পৰ্কত প্ৰধান শিক্ষক মহিদত্ত বায়নে ইতিমধ্যে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰ-ছাত্ৰীৰ বৃহত্তৰ স্বাৰ্থত চুৰি কাৰ্যৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে তদন্ত কৰি চুৰি সামগ্ৰীসমূহ উদ্ধাৰ কৰি দিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে প্ৰধান শিক্ষক মহিদত্ত বায়নে চোৰক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে স্থানীয় সচেতন লোকসকলে এই যোৱা ৰাতি এই নগাঁও শিক্ষা মন্দিৰ হাইস্কুলৰ আমাৰ কম্পিউটাৰ লেবৰ পৰা যে কম্পিউটাৰ 10টা আৰু তাৰ লগত জড়িত যিখিনি বস্তু আছে এই গোটেইখিনি বস্তু কোনোবা দুষ্কৃতিকাৰীয়ে ৰুমৰ তলা ভাঙি লৈ যায় আৰু ৰাতিপুৱাই আহি আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ঘটনা প্ৰত্যক্ষ কৰি আমাক খবৰ কৰে আমি সকলোৱে আহি ইয়াত উপস্থিত হৈ ঘটনাটো দেখা পাওঁ আৰু লগে লগে আমাৰ প্ৰধান শিক্ষক মহোদয়ে এই বিষয়ে আৰক্ষী প্ৰশাসনৰ ওচৰত এজাহাৰ দাখিল কৰাৰ কাৰণে বৰপেটালৈ যায় আৰু লগতে আমাৰ আয়াস মহোদয়ক এই বিষয়ে লিখিত আবেদন জনোৱাৰ কাৰণে তেখেত ইতিমধ্যে বৰপেটালৈ গৈছে কিন্তু কথাটো হ'ল যে আমাৰ ইয়াৰ আগতেও এইখন স্কুলত এনেকুৱা সৰু সৰু কিছুমান চুৰি কাণ্ড সংঘটিত হৈ আছে আমি ইয়াৰ আগতেও প্ৰশাসনক এই বিষয়ে অৱগত কৰাইছিলোঁ কিন্তু এতিয়ালৈকে দোষীক কৰায়ত্ব কৰিব পৰা হোৱা নাই লগতে আমাৰ স্কুলৰ কিছুমান অসুবিধা আছে যেনেকৈ আমাৰ ইয়াত নৈশ চকীদাৰৰ ব্যৱস্থা নাই তাৰ উপৰিও আমাৰ এটা পিছফালৰ যিটো ৱাল আছে আমাৰ বাউণ্ডাৰী সম্পূৰ্ণভাৱে উন্মুক্ত অৱস্থাত আছে গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যে স্কুলৰ সা সম্পত্তি সুৰক্ষিত ৰখাৰ স্বাৰ্থত যে আমাক এইখিনি যদি সুবিধা কৰি দিয়ে চৰকাৰী ফালৰ পৰা তেতিয়াহ'লে ইয়াৰ বয় বস্তুখিনি নিশ্চয় সুৰক্ষিত হৈ থাকিব আৰু ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব লগতে আজি ৰাতি যিটো ঘটনা ঘটি গ'ল মই এইখন স্কুলৰ এজন কম্পিউটাৰ শিক্ষক হিচাপে মই অতিকৈ দুখ পাইছোঁ তথা লাজ পাইছোঁ কিয় যে স্কুল এখন ৰাইজৰ সম্পত্তি গতিকে ৰাইজৰ মাজৰ পৰা এনেকুৱা কাৰ্য নিশ্চয় কিছুমান দুষ্কৃতিকাৰী সংঘটিত কৰি আহিছে আৰু এনে দুষ্কৃতিকাৰীবোৰক আমি চিনাক্ত কৰি তেওঁলোকক উচিত ব্যৱস্থা মানে দিয়াৰ বাবে মই আৰক্ষী প্ৰশাসনক কাটৰে অনুৰোধ জনাইছোঁ আৰু লগতে চৰকাৰী প্ৰশাসনক এইটো দাবী কৰিছোঁ যে আমাৰ স্কুলত নৈশ চকীদাৰ তথা আমাৰ যিখিনি আমাৰ সুৰক্ষাৰ কাৰণে যিখিনি বাউণ্ডাৰী ৱাল দিব লগা আছে এইখিনি যাতে ততাতৈয়াকৈ তেওঁলোকে আমাক ব্যৱস্থা কৰি দিয়ে এইখিনি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ আচলতে আজি আমাৰ বৰপেটা জিলাৰ নগাঁও শিক্ষা মন্দিৰ হাইস্কুলৰ কাৰণে এটা অতি পৰিতাপৰ অতি দুখ লগা বিষয় যে আমাৰ যিটো কম্পিউটাৰ লেব চৰকাৰে দিছে তাত থকা 10টা কম্পিউটাৰ আমাৰ কোঠাৰ দৰ্জা ভাঙি দুৰ্বৃত্তই চুৰি কৰি নিছে এইটো এটা এখন শিক্ষানুষ্ঠানৰ কাৰণে এটা অতি লাজৰ কথা আমাৰ বৰ দুখৰ কথা বৰ ক্ষতিৰ কথা এনেকুৱাকৈ মাজে সময়ে সৰু সুৰা চুৰি কাৰ্য হৈ থাকে কিন্তু আবার এইটো হোৱাৰ আৰু এটা কাৰণ আছে যে আমাৰ বিদ্যালয়ত এতিয়াও চৰকাৰীভাৱে নৈশ পহৰাদাৰৰ ব্যৱস্থা নাই যদি নাইট চকীদাৰ থাকিলেহেঁতেন আমি কিছু অন্তত সকাহ পালোহেঁতেন আৰু এফালে ৱালো নাই আমাৰ পকী ৱালৰো অলপ অসুবিধা হৈ আছে বিভাগীয় কৰ্তৃপক্ষক আমি জনাই আছোঁ কিন্তু এতিয়ালৈকে ব্যৱস্থাটো হৈ উঠা নাই গতিকে আপোনালোকৰ জৰিয়তে এইটো কথা আমি চৰকাৰক পুনৰবাৰ জনাম যে নাইট চকীদাৰ আৰু চাৰিওফালৰ ৱালখনৰ যদি ব্যৱস্থা কৰি দিয়ে তেনেহ'লে আমাৰ বিদ্যালয়ৰ সা সম্পত্তিবিলাক সুৰক্ষিত হৈ থাকিব লগতে ওচৰ চুবুৰীয়া ৰাইজক আমি অনুৰোধ জনাম যে আপোনালোকেও অলপমান নিজৰ অনুষ্ঠান বুলি লক্ষ্য কৰিব আগতকৈ অলপমান নিশ্চয় লক্ষ্য কৰে কিন্তু আগতকৈ অলপমান বেছিকৈ লক্ষ্য কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ কোনো আমাৰ অনুষ্ঠান বুলি নহয় কোনো অনুষ্ঠানতে এনেকুৱা চুৰি কাৰ্য হ'ব নালাগে এইটো আমাৰ গোটেই সমাজখনৰ কাৰণে এটা অতি অপসংস্কৃতিৰ কথা এনেকুৱা কথাবিলাক বন্ধ হ'ব লাগে এই বিষয়ে আমি প্ৰশাসনৰ ওচৰত আমাৰ আৰক্ষী থানাৰ লগত যোগাযোগ কৰিছোঁ আমি তেখেতসকলক জনাইছোঁ যে আমি আশা কৰিছোঁ আৰক্ষী বিভাগেও অলপমান তৎপৰতাৰে বিষয়টো তদন্ত কৰি দোষীক যাতে উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰে তাকো অনুৰোধ জনাইছোঁ বৰপেটা চেঙাৰ পৰা শহীদুল বৰুৱা ৰিপৰ্ট ৰিপাব্লিক এনি
মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ